এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 12 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ ভয়ংকৰ উচ্ছেদ, বেদখলকাৰী হওক সাৱধান। বেদখলকাৰীৰ বিৰুদ্ধে চলিব মেগা এভিকশ্যন ড্ৰাইভ। চৰকাৰী ভূমি বেদখলকাৰীসকল সাৱধান হওক। খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে চলিব বৃহৎ উচ্ছেদ অভিযান। কৃষকসকলৰ ভাগ্য সলনি কৰিবলৈ আহি গ'ল এগ্ৰি ষ্টাইল। যিসকলে আদি খেতি কৰে তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। আদি খেতি কৰা কৃষকেও পাব MSPৰ ধন। কৃষকসকলৰ বাবে ৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নতুন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী ভূমি বেদখলকাৰীসকল সাৱধান হওক। বেদখলকাৰীৰ বিৰুদ্ধে চলিব মেগা এভিকশ্যন ড্ৰাইভ। বিকাশ, ভূমি সুৰক্ষা আৰু কৃষিৰ শক্তিশালীকৰণক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে চলিব বৃহৎ অভিযান। বিগত 5 বছৰত অচিনাকি লোকৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 200 বৰ্গৰ কিমিৰ বিশাল ভূমি। উদ্ধাৰ হোৱা ভূমিত যাতে পুনৰ অবৈধ দখল নহয় তাৰ বাবে হ'ব কঠোৰ ব্যৱস্থা চৰকাৰৰ। শিক্ষা, স্বাস্থ্য আৰু শক্তি খণ্ডত গতি আনিবলৈ ভাইবিলিটি গেপ ফাণ্ডিং ব্যৱহাৰৰ নিৰ্দেশ। অসমৰ চুকে কোণে থকা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ অতি সোনকালে চিনাক্ত কৰাৰ চৰকাৰী হুকুম। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। কৃষকৰ ভাগ্য সলনি কৰিবলৈ আহি গ'ল এগ্ৰি ষ্টেক। আদি খেতি কৰা কৃষকেও পাব MSPৰ ধন। কৃষকৰ বাবে ৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ। ডিজিটেল বিপ্লৱৰ দিশে অসমৰ কৃষিখণ্ড। ৰাজ্যৰ 12,08,000 কৃষক লৈ আহি গ'ল সুখবৰ। এতিয়াৰে পৰা সময়মতে উপলব্ধ হ'ব সাৰ। কোনো সমস্যা অবিহনে কৃষকৰ বেংক একাউণ্টলৈ যাব MSPৰ ধন। MSPৰ ধন পাবলৈ কোনো সমস্যা নহয় কৃষকৰ। পোনপটীয়াকৈ সোমাই যাব কৃষকৰ একাউণ্টত MSPৰ ধন। আদি খেতিয়ক আৰু চাহ খেতিয়কৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা। আদি খেতি কৰা কৃষকক অন্তৰ্ভুক্ত কৰা হ'ব চৰকাৰৰ অভিলাষী ডিজিটেল ব্যৱস্থাত। মাটিৰ মালিকৰ প্ৰমাণীকৰণৰ দ্বাৰা আদি খেতি কৰা কৃষকে পাব সকলো চৰকাৰী সুবিধা। চৰকাৰী ভূমিত খেতি কৰা কৃষকে কৰিব লাগিব EKYC কাম। ডিজিটেল পৰিচয় পত্ৰ অবিহনে অন্তৰ্ভুক্ত হ'ব ক্ষুদ্ৰ চাহ খেতিয়ক। যিসকলে আদি খেতি কৰে তেওঁলোকৰ বাবে এয়া ভাল খবৰ। আদি খেতি কৰা কৃষকে লাভ কৰিব MSPৰ ধন। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।